নমস্কাৰ, মই স্থলজৰ অপূৰ্বজনক দত্ত আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ 1 আগষ্ট বৃহস্পতিবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংকলৈ। আজি হ'ল 1 আগষ্ট 2024 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে আজি শাওনৰ 16 দিন। আজি সূৰ্যোদয় 4:51 আৰু সূৰ্যাস্ত সন্ধিয়া 6:06। আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি, নক্ষত্ৰ মৃগশিৰা, যোগ ব্যাঘাত, কৰণ হ'ল তৈতিলকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ হ'ব। আজি আইদৰিটো হ'লে সাদিনীয়া প্ৰতিহিতা যোগ হ'ব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ শেষৰ অংশলৈ। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাযায়, অৰ্থাৎ মধ্যমীয়া দিন। আজি অপেক্ষা কৰাৰ দিন। আজি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰিলে আপোনাৰ কাৰণে ভাল হ'ব আৰু ঘৰুৱা অশান্তিবোৰ আজি দূৰ হোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে উজ্জ্বল দিন, অৰ্থাৎ ভাল দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। স্বাস্থ্যৰ উন্নত, ব্যৱসায় বাণিজ্যৰ ভাল হ'ব আৰু আপোনাৰ জীৱনলৈ আজি নতুনত্ব আহিব। কৰ্মস্থানত আপোনাৰ এই নতুনত্ব পোৱাৰ দিন থাকে। নতুন কৰ্ম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি, আজি আপোনাৰ কাৰণে ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল দিন। পিতৃ মাতৃৰ সহযোগত জীৱনৰ শ্ৰেষ্ঠ দিন পোৱাৰ দিন থাকে। আজি জ্যেষ্ঠজনৰ পৰামৰ্শত কাম কৰিলে আজি আপোনাৰ কাৰণে ভাল হয়। আজি আৰ্থিক দিশটো আপোনাৰ সমৃদ্ধ হ'ব। যদি আপোনাৰ কৰ্কট ৰাশি, আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। আপোনাৰ মানসিক দুশ্চিন্তা বৃদ্ধি পাব। ৰাইট টাইম ৰাইট ডিচিশ্যন লওঁতে আজি আপোনাৰ অসুবিধা হ'ব। আজি আপোনাৰ আৰ্থিক দিশটোৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব। যিকোনো স্থানতে আপুনি ইনভেষ্ট কৰোঁতে অলপ সাৱধান, অন্যথা টকা লোকচান হোৱাৰ সম্ভাৱনা থাকে। নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ সিংহ ৰাশি, আপোনাৰ পাৰিবাৰিক অশান্তি আজি বৃদ্ধি হ'ব। প্ৰেম প্ৰণয় অৰ্থাৎ প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত আজি বৰ এটা ঠিক নাথাকে। লোকচান হোৱাৰ দিন থাকে। আজি নিজৰ কৰ্মক্ষেত্ৰত আজি আপুনি বেছি কষ্ট কৰিব লাগিব আৰু নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। যদি আপোনাৰ কন্যা ৰাশি, আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আৰ্থিকভাৱে আপোনাৰ ভাল। ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ কাৰণে আজি সুনামৰ দিন। ৰাজহুৱাভাৱে আপুনি প্ৰশংসিত হোৱাৰ দিন আছে। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি, আৰ্থিক দিশটোত অলপ গুৰুত্ব দিব লাগিব। এলাহ ত্যাগ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। আপোনাৰ সৰু সুৰা বেমাৰ আজাৰে আজি দিনটো পাৰ হ'ব আৰু নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ সকলো ক্ষেত্ৰতে পজিটিভ হোৱাৰ দিন। আজি আপোনাৰ জীৱনৰ নতুনত্ব হোৱাৰ দিন থাকে, অৰ্থাৎ যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। ব্যৱসায়িকভাৱে আপুনি সফল হোৱাৰ দিন থাকে। আপুনি ৰাজহুৱাভাৱে আজি প্ৰশংসিত হোৱাৰ দিন থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ দিন। কৰ্মস্থান অৰ্থাৎ উন্নত হোৱাৰ দিন। নতুন ব্যৱসায় আপুনি আৰম্ভ কৰিব পৰা দিন আজি আপোনাৰ চিন্তা চৰ্চাই সামাজিকভাৱে আপুনি প্ৰতিষ্ঠিত হোৱাৰ দিন থাকে। আজি নতুন কৰ্ম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি আপোনাৰ ঘৰুৱা শান্তি বৃদ্ধি পাব। ককাই ভাইৰ মাজৰ মিলা প্ৰীতি একতা আজি দেখিবলৈ পোৱা গৈছে। আজি আপোনাৰ কাৰণে ভাল, অৰ্থাৎ ঘৰুৱা সম্পদ বৃদ্ধিৰ যোগ থাকে। আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব, অৰ্থাৎ ব্যৱসায় বাণিজ্যত আপোনাৰ লাভ হ'ব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি যিকোনো কাম কৰক সেয়া ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ আজি উন্নত হোৱাৰ দিন থাকে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজি যথেষ্ট ভাল দিন। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আনহাতে আপোনাৰ যদি মীন ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাৰ দৰকাৰ। ঘৰুৱা অশান্তিবিলাক আপোনাৰ বৃদ্ধি পাব। পতি পত্নীৰ মাজত ব্যৱধান আজি হ'ব। গতিকে আজি বৰ এটা ঠিক নাথাকে। আপুনি নতুন কাম আৰম্ভ নকৰাই ভাল আজি দিনটোত। আজি যি কাম কৰে তাৰ ৰিজাল্ট আপুনি বৰ এটা পজিটিভ নাপাব।
গতিকে আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হোৱাৰ দৰকাৰ।